Hello everyone, welcome to my another long vlog. আজি আকৌ ডে কন্টিনিউয়াস 4 নম্বৰ ব্লগ। আজি আপোনালোকে জানে আজি দুৰ্গা পূজাৰ প্ৰথমটো দিন। মই এতিয়া গৈ আছো বৰ্তমান কল্যাণী মন্দিৰ। তাত অকমান দুৰ্গা পূজা ডাঙৰকে হয়, লগতে চাকি মানে এভাগো জ্বলাবলৈ আছে। সেইখিনি জ্বলাই মেলি আজি দিনটোৰ আকৌ ব্লগটো আৰম্ভ কৰিছো। পিছে আপোনালোকে ইয়াৰ আগৰ ব্লগ কিটা চালে নাই যদি চাবচোন, সঁচাই ভাল হ'ব। ये बड़ी अच्छी बात कही आप। তাত মেলা এখনো বোলে বহিছে, পাক ঘূৰি আহিম। তেতিয়াহ'লে ব'লক আৰু আৰম্ভ কৰোঁ। मैं लॉन्ग ब्लॉग बनाया आছো মানে এই হেবু নেদেখাবি कैसे कैसे लोग रहते हैं यार यहाँ पर। ভাললে কথা চা পাতি থাকিলে হল আৰু হা এৰা হেতু কুলিয়েটো ল তেউৰি ফেলে বলা এটা কই যাবি ক প্ৰথমতে গোদাম বলা কল্যাণী মন্দিৰ বল কল্যাণী মন্দিৰলৈ গৈ লওঁ তাৰ পিছত মেলালে পাৰিলে যাম নেকি এপাক মেলা বল এই ৰাস্তাত পানী দেখিছনে এই ইমান নাইকিয়া এটা বুলি কয় এটো মৰিচিকা বুলি কয় মৰিচিকা নাইকিয়া হৈ গ'ল সূৰ্যৰ পোহৰ কেটা এংগলত পৰিলে হয় এটো মানে আহিলে পালো দীপৰা এই জেগাতে আছে আমাৰ মাননীয় ভূপেন হাজৰিকাদেৱৰ মূৰ্তি আৰু লগতে এইফালে জুবিন গাৰ্গৰ মূৰ্তি বনাব বোলে জানো কথাষাৰ কিমানটো সত্য নাজানো মই জাষ্ট শুনিছোৱে কথাষাৰ আৰু দেখা মতে লাগিছেও ন বনাব নিচিনা আৰু হৈছে দীপৰা ফিল্ড এবাৰ ইয়াতো কিবা মেলা অহা কথা আছিলে জানো মেলা চেলা নাই অহা এতিয়া গৈ আছো মন্দিৰ আহিলে ফাইনেলি পালোহি আমাৰ মন্দিৰৰ ভিতৰত মানে মন্দিৰ ইয়াত কাইলে বৰবলি হয় যেহেতু এগাল বহুত মানুহ আহে ন ইয়াতো কাইলে তাৰপিছত কিবাটো কবি চুপ থাকিও নহয় ধুনীয়াকে কৈ থাকিব লাগে বুলি এনেকুৱা নহয় জোখত কৈ থাকিলে হ'ল गुड क्वेश्चन यू आर ए गुड क्वेश्चन। কাইলে ইয়াত বৰবলি যিহেতু হয় এইবোৰ চিনাকি চেহেৰা এইবোৰ চিনাকি মানুহবোৰ য'তে ত'তে ওলাই যায় আজিকালি কি খবৰ ভাল ভাল আপোনাৰ এই ই দেখিও নামাতে জিমত পাৰ ৰখ তোক বাহিৰত বান্ধি লৈ পিটিম would like to take notes. ডাঙৰ ডাঙৰ দম দি দিলো তাৰপিছত আমি সেই পালোহি চাওক এইখন হৈছে মন্দিৰৰ দেৱালয় কাইলৈ যিহেতু বৰবলি হয় সেইকাৰণে ইয়াত বৰ ধুনীয়া মেলা বহে চবতকৈ ডাঙৰ কথা কি এনে ভিডিঅ' বনাই গ'লে মানুহে এগালে চবেই চাই মানে थोड़ी मैनर सीख लो, एथिकेट सीख लो, तमीज सीख लो। এনেকৈ চাই মানে নিজকে অকৱাৰ্ড ফিল হৈ যায় তথাপিও চেলিব্ৰিটি উপায় নাই প্ৰথমতে এটা কাম কৰোঁ দোকান এখন যাওঁ চাকি দুগছমান লৈ লওঁ তাৰপিছত জ্বলাই লওঁ দুগছ দিয়ক তেল দিয়া চাকি দিব দেই পিছবেলা হ'ল যিহেতু মানুহ অকণ কম সেইকাৰণে আহিছোঁ নহ'লে কাইলৈ যিহেতু বৰবলি হয় পূৰা মানুহ একদম ভৰপূৰ হৈ থাকে কাইলৈ পিছে নাহিবও পাৰোঁ এফালে অলপ কাম আছে সেইফালে যাব লাগিব আপোনাক দেখাম বাৰু এইখন হৈছে প্ৰসিদ্ধ একদম শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় ইয়াত ডাঙৰ যজ্ঞ মেলা পৰা আৰম্ভ কৰি সকলোবোৰ হয় ইয়াত এইফালে চাব পাৰে ৰাজহাঁহবোৰ আছে আৰু পাৰও যথেষ্ট আছে ইয়াতে এইটো আগতে যজ্ঞ হৈছিলে কাইলৈতো ইয়াৰ পৰা ডাঙৰ অনুষ্ঠান এটা মানে হয় ইয়াত বৰবলি বুলি কয় বলি দিয়ে আৰু গম পাইছেনে বলি বিধান নীতি নিয়ম আগৰ পৰা পালন কৰি আহিছে লগতে এইটো হৈছে দীপৰা বৰপুখুৰীটো ইয়াৰ কাষৰ চাইডে বৰ ধুনীয়া ট্ৰেক এটা বনাইছে য'ত মানে খোজকাঢ়িব পাৰে লগতে ৰখক এইটো মই অকণ দেৰিকৈ দেখাইছোঁ প্ৰথমতে চাকি ভাগ জ্বলাই আহিলোঁ লগতে এই সৰু সৰু গছখিনি ভাল লাগিছে কিন্তু চাইডত দি দিয়াৰ কাৰণে নাজানো মজা লাগিছে গছখিনি কিন্তু ডাঙৰ হ'লে ভাল লাগে হয় ডাঙৰো আছে এটা প্ৰজাতি মই দেখিছোঁ নাজানো প্ৰথমতে এইটো হৈছে ইয়াত আমি সকলোৱে চাকি বন্তি জ্বলাব পাৰোঁ জ্বলাই লওঁ চাকি ভাগ জ্বলালোঁ এতিয়া গৈ আছোঁ মন্দিৰৰ ভিতৰলৈ য'ত দৰ্শন কৰিবৰ কাৰণে মেইন দুৱাৰৰ পৰা দৰ্শন কৰোঁ ব'লক আপোনালোকক দেখাওঁ আপোনালোকে পিছে ইয়াত কোনে কোনে আহিছে মোক কমেণ্ট কৰি জনাবচোন আৰু যোনে যোনে নাই অহা বহুত পবিত্ৰ স্থান যদি বিচাৰে আপোনালোকে আহিব পাৰে বৰ ধুনীয়া লাগে মনটোও শান্তি ফিল হয় হৈছে মন্দিৰৰ ভিতৰৰ ভাগ সকলো ভকত বৈষ্ণৱ ইয়াতে বহি আছে ভালে প্ৰসাদ এতিয়া আমি খাই ল'লোঁ আৰু ইয়াৰ পাছত কণ্টিনিউ কৰিম আৰু বহুতে কোৱাৰ মতে ইয়াৰ যিটো পানীৰ যিখিনি লেভেল বা পানীৰ কানেকশ্যনটো ইয়াৰ একজেক্টলি সিটো পাৰি আছে ব্ৰহ্মপুত্ৰৰ তাৰ লগত কানেকশ্যন আছে বুলি বহুতে কয় মই শুনিছোঁহে দেই মই শুনাৰ পৰা আপোনালোকক কৈছোঁ কিমান ধুনীয়াকৈ গছজোপা কানেকশ্যন হৈ গৈছেগৈ এই যোনভাগ মন্দিৰভাগ আছে আমাৰ পিছফালে এই মন্দিৰভাগ মেইন যোনখন অৰিজিনেটেড হৈছে মানে য'ৰ পৰা অনা হৈছিলে এইখন ইয়ালৈ উঠাই আনিছে ক'ত আছিলে গম পাওঁ নাই ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছিলে তাৰ পৰা উঠাই আনিছে বোলে মন্দিৰভাগ তাত বোলে কিবা শিৱলিংগ পাইছিলে
শিৱলিংগভাগ উঠাই আনি লৈ ইয়াত স্থাপিত কৰিছে আজিৰ তুলনাত যদি আপোনাৰ কাইলৈ আহে তেতিয়াহ'লে এফালে সকলো ফালে আপুনি মানুহৰ ভিৰে দেখা পাব তথাপি নৰ্মেল আছেনে হৈ যাব পানীয়ে খাব লাগে এই গাড়ী এখন লৈ লওঁ তই উঠিলে গৈ থাকিবি ন এই বাইক চলাই বোলে বাইকখন আছে দি দিয়কচোন ইয়াক ই বাইক চলাব এইটো 500 টকা ফি चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग की वजह से কৃষ্ণ হ'ব জয় জুবিন দা দুডাল 30 টকা দিয়া যদি দিয়ক নিদিয়ে পাৰ পিচ 20 টকা কৈছিলে দুডাল 30 টকা ঠিকে আছে ন এখন আছে ইয়াৰ মেইন গেটখন বজোৱা ए ਹੱਸਦੇ ਚਿਹਰਿਆਂ ਦਾ ਮਤਲਬ ਇਹ ਨਹੀਂ ਹੁੰਦਾ ਕਿ ਉਹਨਾਂ ਨੂੰ ਕੋਈ ਤਕਲੀਫ ਨਹੀਂ ਹੁੰਦੀ এইটো হৈছে আমাৰ দেৱী উটোৱা ঘাট ইয়াত সকলোৱে মানে দুৰ্গা পূজা দেৱী উটুৱাবলৈ ইয়াত আহে কিন্তু এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী কিন্তু আমি দেৱী উটুৱা মানে বিসৰ্জন দিয়া দিনাহে মাত্ৰ দেখোঁ কিন্তু তাৰ আগতো বহুতো প্ৰস্তুতি ইয়াত চলি থাকে এফালে চাব পাৰে ধুনীয়াকৈ সকলোৱে মানে বাঁহেৰে দলং বনাইছে যাতে ইয়াত জাষ্ট দি দিলে যাতে দেৱীভাগ এনেকৈ গুচি যাব পাৰে আৰু লগতে সেয়াই মানে দুৰ্গা পূজা আগৰ পৰাই সকলো প্ৰস্তুতি চলি থাকে লগতে এইফালে খুৰাজহঁতেও কামত লাগি আছে এয়া নাও আহি আছে মাছ চাছ ধৰে এইকেইটা কিয় বনাইছে এইকেইটা খুৰা অঁ মানুহে জিৰণি ল'বৰ কাৰণে ন আহিলে পালোহি ইয়াত প্ৰথমতে এইফালে চাব পাৰে আপোনালোকে পূজাৰ মণ্ডপ বনাইছে তাৰপিছত আৰু আমি গৈ আছোঁ বৰ্তমান আৰু এইফালে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি এয়া হৈছে ঠিকেই আছে বাৰু যথেষ্ট ভাল কাম কৰিছে ভাল লাগিছে এইটো কাৰণে কৃষ্ণ ধুনীয়া ধুনীয়া ঘড়ী আছে এই প্লাষ্টিকৰ বস্তুকেইটাহে ধুনীয়া লাগিছে এইখনত জঁপিওৱাৰ বৰ মন এটা আছিল সৰুৰ পৰা कौन है ये लोग कहाँ से आते हैं মই উঠিবলৈ চবতকৈ ভয় কৰা হৈছে এইটো চকৰিটো মই এইখন ট্ৰেইনত উঠোঁ বাৰু ট্ৰেইনখনতহে উঠোঁ যি আচ্ছা এই ছাতিটোও আহিছে এইফালে যদি কোনোবাই উঠে বৰ ডেঞ্জাৰ ঘূৰাই দেই যি হয় যি নহওক এইটো এটা বহুত ভাল কাম দেখা পোৱা গৈছে ইয়াৰ মানুহসকলে কৰিছে জুবিন দাৰ ফটো লগাই দিছে বান্দৰ কেনেকৈ কৈছে বান্দৰবোৰ फिर से आ गए रे बाबा इधर जहर खाने का पैसा नहीं है तू जा रे মই গোটেই ইয়াত বিচাৰি ফুৰিছোঁ এটাই বস্তু দিছে মুখত যে মুখা এখন লগাব পাৰি যে মানে গোটেই মুখখন লুকাই যায় যে তেনেকুৱাখন কিনিব মন আছে পোৱা নাই ক'ত আছে বা लव यू